নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত 2024 বৰ্ষত কৰ্কট ৰাশিৰ জাতক জাতিকাৰ কেনেদৰে যাব সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ইয়াৰ আগতেও মই আপোনালোকৰ লগত মেঘ ৰাশি, বৃষ ৰাশি আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2024 বৰ্ষটো কেনে যাব সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি মই আলোচনা কৰিম কালপুৰুষৰ চতুৰ্থ ৰাশি কৰ্কট ৰাশিৰ 2024 বৰ্ষটো কেনে যাব। বন্ধুসকল, প্ৰথমে আমি আলোচনা কৰোঁ হওক কৰ্কট ৰাশিৰ 2024 বৰ্ষৰ কৰ্মজীৱন আৰু চাকৰি জীৱনৰ সম্পৰ্কে। বন্ধুসকল, ব্যৱসায়িক দৃষ্টিৰ পৰা 2024 বৰ্ষটো কৰ্কট ৰাশিৰ কাৰণে মধ্যম বুলি ক'ব পাৰি। এই বছৰ আপোনালোকৰ সপ্তম স্থানৰ মালিক ভাগ্য স্থানত থাকিব। সেইকাৰণে আপোনালোকৰ ব্যৱসায়ত বাধা বিঘিনি আহিলেও বাধা বিঘিনি অতিক্ৰম কৰি আপোনালোকে পৰিশ্ৰমৰ ফল লাভ কৰাত সহায় হ'ব। অৱশ্যে এই বছৰ ব্যৱসায় আপোনালোকৰ অধিক যাত্ৰা হ'ব পাৰে। ব্যৱসায় উন্নতিৰ কাৰণে পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে আৰু ইনভেষ্ট কৰোঁতে আপোনালোকে ভাবি চিন্তি কৰাৰ প্ৰয়োজন আছে। যদি আপোনালোকে নভবা নিচিন্তাকৈ ক'ৰবাত ইনভেষ্ট কৰে, তাৰ পৰা কিন্তু আপোনালোকৰ লোকচান হ'ব পাৰে। এই সময়ছোৱাত নতুন কিবা ষ্টাৰ্ট কৰাতকৈ যি ব্যৱসায় কৰি আছে সেই ব্যৱসায়টো আপোনালোকে ভালকৈ চলোৱাৰ চেষ্টা কৰাৰ প্ৰয়োজন আছে। 2024 চনলৈকে আপোনালোকৰ ষষ্ঠপতি আৰু নৱমপতি বৃহস্পতি আপোনালোকৰ দ্বাদশ স্থানত থাকিব। গতিকে এই সময়ছোৱাত আপোনালোকৰ খৰচ বৃদ্ধি পাব পাৰে আৰু আপোনালোকে কৰ্মত ভাগ্যৰ সহায় লাভ কৰাত সমস্যা হ'ব পাৰে। কিন্তু জুন মাহৰ পিছত যেতিয়া আপোনালোকৰ নিজৰ ৰাশিতে বৃহস্পতি গ্ৰহ প্ৰৱেশ কৰিব, নিজৰ উচ্চ ৰাশিত প্ৰৱেশ কৰিব, সেই সময়ছোৱাত আপোনালোকে ভাগ্যৰ ছাপোৰ্ট কৰ্মত লাভ কৰিবলৈ ল'ব। তাৰোপৰি এই সময়ছোৱাত আপোনালোকৰ কৰ্মত সফলতা লাভৰ সম্ভাৱনা বৃদ্ধি পাব। যিসকলে চাকৰি কৰি আছে, চাকৰিৰ দৃষ্টিৰ পৰাও এই বছৰটো মধ্যম বুলিয়ে ক'ব পাৰি। কৰ্মস্থানৰ স্বামী মংগলে আপোনালোকক মধ্যম পৰিণাম দিব। জুন মাহলৈকে ষষ্ঠ স্থানৰ অধিপতি দ্বাদশ স্থানত থকাৰ কাৰণে ঘৰৰ পৰা দূৰত গৈ যিসকলে কাম কৰি আছে, কোনোবা বিদেশী কোম্পানীৰ লগত যি কাম কৰি আছে, MNC কোম্পানী যিসকলে কাম কৰি আছে, তেওঁলোকৰ এই ক্ষেত্ৰত অনুকূল পৰিণাম লাভ হ'ব। কিন্তু কৰ্মক্ষেত্ৰত অধিক যাত্ৰা কৰিব লগা হ'ব পাৰে। জুন মাহৰ পিছত যেতিয়া ভাগ্য আৰু ষষ্ঠ স্থানৰ অধিপতি বৃহস্পতি গ্ৰহ আপোনালোকৰ নিজৰ ৰাশিত উচ্চ ৰাশিত প্ৰথম স্থানত প্ৰৱেশ কৰিব, সেই সময়ছোৱাত আপোনালোকৰ কাৰ্যত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত গুৰু বৃহস্পতি আপোনালোকক কৰ্মত ভাগ্যৰ সহায় লাভ কৰাত সহায় কৰিব। এই সময়ছোৱাত আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত উচ্চ অধিকাৰীসকলক প্ৰশংসাও লাভ কৰিব, পদোন্নতি আৰু মান সন্মানো লাভ হ'ব। এই বছৰত আপোনালোকৰ ৰাহু কেতুৰ স্থিতি কিন্তু অনুকূল নহয়। সেইকাৰণে আপোনালোকে নিজৰ সহযোগীসকলৰ লগত ভালকৈ মিলিজুলি চলিবলৈ চেষ্টা কৰিব। বিবাদ আৰু সংঘাতৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ চেষ্টা কৰিব। যিসকল নতুন চাকৰি প্ৰাপ্তিৰ বাবে চেষ্টা কৰি আছে, তেওঁলোকে 2024 চনৰ জুন মাহৰ পিছত সেই তেওঁলোকৰ যি নতুন চাকৰি পোৱা, চৰকাৰী চাকৰি পোৱাৰ যি ইচ্ছা আছে, সেই ইচ্ছা পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। বা তেওঁলোকে যদি কোনোবাই জব চেঞ্জ কৰিম বুলি ভাবিছে, এই সময়ছোৱাত তেওঁলোকে কৰিব পাৰিব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ আৰ্থিক স্থিতিৰ সম্পৰ্কে। বন্ধুসকল, আৰ্থিক দৃষ্টিৰ পৰাও কৰ্কট ৰাশিৰ কাৰণে 2024 বৰ্ষটো মধ্যম বুলি ক'ব পাৰি। এই সময়ছোৱাত আপোনালোকৰ ধন সঞ্চয়ত সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ আপোনালোকৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। কিন্তু এই বছৰ ক'ৰবাত পাবলৈ থকা ধন আপোনালোকে হঠাৎ লাভ কৰিব পাৰে। বছৰটোৰ মাজে সময়ে আপোনালোকে অপ্ৰত্যাশিত ধন লাভ কৰিব পাৰে। হঠাৎ ধন প্ৰাপ্তিৰ যুগ আপোনালোকৰ নিৰ্মিত হৈছে। জুন মাহৰ পিছত যেতিয়া বৃহস্পতি লগ্ন ভাৱত আপোনালোকে প্ৰৱেশ কৰিব, তাৰ লগে লগে আপোনালোকৰ আৰ্থিক উন্নতি হ'বলৈ ল'ব। খৰচৰ সংখ্যা কমি যাব, ধনৰ অপচয় হোৱাৰ সমস্যাও দূৰ হ'ব। অৱশ্যে বছৰৰ শেষৰ মাহ দুটা, অৰ্থাৎ আপোনালোকে নৱেম্বৰ, ডিচেম্বৰ এই দুটা মাহত আৰ্থিক সংকটৰ সন্মুখীন হ'ব পাৰে। গতিকে আপোনালোকে এই বছৰ অকণমান ভাবি চিন্তি ইনভেষ্ট কৰিব বা খৰচ কৰিব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰা হওক 2024 বৰ্ষৰ কৰ্কট ৰাশিৰ স্বাস্থ্যৰ সম্পৰ্কে। স্বাস্থ্যৰ ক্ষেত্ৰতো 2024 বৰ্ষটো কৰ্কট ৰাশিৰ কাৰণে মধ্যম বুলি ক'ব পাৰি। তথাপি আপোনালোকে জুন মাহলৈকে নিজৰ স্বাস্থ্য খেয়াল ৰখাৰ প্ৰয়োজন আছে, কিয়নো আপোনালোকৰ ষষ্ঠ আৰু নৱম ঘৰৰ অধিপতি বৃহস্পতি আপোনালোকৰ দ্বাদশ স্থানত আছে। গতিকে এই সময়ছোৱাত আপোনালোকে কঁকালৰ, পেটৰ, লিভাৰৰ লগত জড়িত সমস্যা আপোনালোকক আমনি কৰিব পাৰে। জুন মাহৰ পিছত অৱশ্যে আপোনালোকৰ স্বাস্থ্য ভালে যাব, কিন্তু বছৰৰ শেষৰ দুটা মাহত আপোনালোকে স্বাস্থ্যৰ বিশেষ খেয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। তাৰোপৰি শনি আৰু ৰাহু কেতুৰ স্থিতিও আপোনালোকক জইণ্ট পেইন, কঁকালৰ বিষ, গেছৰ সমস্যা ইত্যাদি দিব পাৰে। তথাপি আপোনালোকে 2024 বৰ্ষত নিজৰ স্বাস্থ্যৰ খেয়াল ৰখাৰ সম্পূৰ্ণ প্ৰয়োজন আছে। আপোনালোকে বিশেষকৈ খোৱা বোৱাৰ সম্পূৰ্ণ ধ্যান ৰাখিব। বেছিকৈ মছলাযুক্ত খাদ্য, আমিষ খাদ্য আপোনালোকে গ্ৰহণ নকৰিব। নিয়মিতভাৱে আপোনালোকে ব্যায়াম কৰিব, যোগাসন কৰিব, মৰ্ণিং ৱাক কৰিব। আপোনালোকৰ স্বাস্থ্য ভালে থাকিব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ হওক কৰ্কট ৰাশিৰ শিক্ষাৰ সম্পৰ্কে। শিক্ষাৰ দৃষ্টিৰ পৰাও 2024 বৰ্ষটো কৰ্কট ৰাশিৰ কাৰণে মধ্যম বুলি ক'ব পাৰি। জুন মাহলৈকে উচ্চ শিক্ষাৰ গ্ৰহ আপোনালোকৰ দ্বাদশ স্থানত থকাৰ কাৰণে শিক্ষাত মন নবহাৰ দৰে সমস্যা হ'ব পাৰে।
কেতিয়াবা আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত ফ'কাছ এৰাই যাব পাৰে, কিন্তু বিদেশত পঢ়ি থকাসকলৰ ভাল পৰিণাম এই সময়ছোৱাত লাভ হ'ব। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰু নিজৰ উচ্চ ৰাশিত প্ৰৱেশ কৰিব, আপোনালোকৰ নিজৰ ৰাশিত প্ৰৱেশ কৰিব, সেই সময়ছোৱাত আপোনালোকৰ শিক্ষাত উন্নতি লাভ হ'ব। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ পঞ্চম আৰু নৱম স্থানত থাকিব। সেই সময়ত শিক্ষাত মনোযোগ বৃদ্ধি পাব। মনে বিচৰা ধৰণে আপোনালোকে শিক্ষাত সেই সময়ছোৱাত পৰিণাম লাভ কৰিবলৈ সক্ষম হ'ব। তাৰ লগতে ষষ্ঠ স্থানৰ মালিক বৃহস্পতি গ্ৰহ লগ্নত উচ্চ অৱস্থাত থকাৰ কাৰণে আপোনালোকে যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে চেষ্টা কৰি আছে, কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকৰ সেই শিক্ষাত উন্নতি লাভ হ'ব। তাৰোপৰি উচ্চ শিক্ষা যিসকলে গ্ৰহণ কৰি আছে, সেই শিক্ষাৰ্থীসকলে শিক্ষাত ভাল পৰিণাম লাভৰ কাৰণে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। শিক্ষাত যদি তেওঁলোকে এলেহুৱা মনোভাৱ পোষণ কৰে, তেন্তে শিক্ষাত তেওঁলোকে মনে বিচৰা পৰিণাম লাভ কৰিবলৈ সক্ষম নহ'বও পাৰে। যিহেতু তেওঁলোকৰ নৱম স্থানত শনি গ্ৰহ বিৰাজমান হৈ আছে, গতিকে আপোনালোকে উচ্চ শিক্ষা যিসকলে লৈ আছে, তেওঁলোকে শিক্ষাত সম্পূৰ্ণ ডিচিপ্লিন হৈ পঢ়া শুনা কৰাৰ প্ৰয়োজনীয়তা আছে, অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰা হওক 2024 বৰ্ষত কৰ্কট ৰাশিৰ প্ৰেম জীৱন আৰু বিবাহিত জীৱনৰ সম্পৰ্কে। প্ৰেম জীৱনৰ ফালৰ পৰা 2024 বৰ্ষতো কৰ্কট ৰাশিৰ কাৰণে ভালে যাব। প্ৰেম জীৱনত তেওঁলোকে অনুকূল পৰিণাম লাভ হ'ব। মাজে সময়ে সৰু সুৰা সমস্যা হ'লেও কিন্তু তেওঁলোকৰ ধৈৰ্য সহকাৰে সেই সমস্যা সমাধান কৰিব চেষ্টা কৰিব লাগে। পাৰ্টনাৰৰ লগত বাদ বিবাদ বা সংঘাতৰ পৰা যিমান পাৰে আঁতৰি থাকিব লাগে। 2024 চনৰ জুন মাহলৈকে তেওঁলোকৰ ৰিলেশ্যনশ্বিপত সৰু সুৰা দুই এটা সংঘাত উৎপন্ন হ'লেও জুন মাহৰ পিছত যেতিয়া গুৰু নিজৰ উচ্চ ৰাশিত প্ৰৱেশ কৰিব, আপোনালোকৰ নিজৰ ৰাশিতে প্ৰৱেশ কৰিব, সেই সময়ছোৱাত গুৰুৰ দৃষ্টি আপোনালোকৰ পঞ্চম স্থানত পৰিব। গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ ৰিলেশ্যনশ্বিপটো ভালকৈ এনজয় কৰিব পাৰিব। আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক মধুৰ হ'ব। কিন্তু বছৰটোৰ শেষৰ দুটা মাহত, বিশেষকৈ নৱেম্বৰ আৰু ডিচেম্বৰ, এই দুটা মাহত আপোনালোকে ৰিলেশ্যনশ্বিপবিলাক আপোনালোকে অলপ সাৱধানতাৰে চলাই নিয়াৰ প্ৰয়োজনীয়তা আছে, কিয়নো এই সময়ছোৱাত আপোনালোকৰ পাৰস্পৰিক অবিশ্বাস আৰু সংঘাত উৎপন্ন হোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনৰ ফালৰ পৰা 2024 বৰ্ষটো কৰ্কট ৰাশিৰ কাৰণে যথেষ্ট ভাল বুলিয়ে ক'ব পাৰি, কিয়নো আপোনালোকৰ সপ্তমপতি শনি গ্ৰহ আপোনালোকৰ নৱম স্থানত থাকিব। গতিকে এই সময়ছোৱাত আপোনালোকৰ পাৰিবাৰিক সুখ লাভ হ'ব, ঘৰত মাংগলিক অনুষ্ঠানো হ'ব পাৰে। আপোনালোকে নিজৰ পৰিয়ালৰ সৈতে কোনোবা দীঘলীয়া যাত্ৰাত বা কোনো ধাৰ্মিক যাত্ৰাত যাবও পাৰে। জুন মাহৰ পিছত যেতিয়া বৃহস্পতি গ্ৰহ আপোনালোকৰ লগ্নত প্ৰৱেশ কৰিব, বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ সপ্তম স্থানত পৰিব। গতিকে এই সময়ছোৱাত আপোনালোকৰ বিবাহিত সুখ লাভ হ'ব। বিবাহিত জীৱন আপোনালোকে ভালকৈ এনজয় কৰিব পাৰিব। আৰু যিসকলে বিবাহ কৰা নাই, তেওঁলোকৰ জুন মাহৰ পিছত বিবাহ হোৱাৰ সম্ভাৱনা আছে, কিয়নো গুৰু বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ সপ্তম স্থানত পৰিব। গতিকে এই সময়ছোৱাত যিসকলে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ প্ৰেম বিবাহ হোৱাৰ সম্ভাৱনা আছে, বা অবিবাহিতসকলৰ বিবাহ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু বছৰটোৰ শেষৰ ফালে অক্টোবৰৰ পৰা ডিচেম্বৰ, এই তিনিটা মাহত আপোনালোকৰ অকণমান পাৰিবাৰিক সমস্যা হ'ব পাৰে। 2024 বৰ্ষত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ভূমি বাহনৰ সুখো লাভ কৰিব। যদি কোনোবাই মনতে মাটি কিনিম বুলি বা বাহন কিনিম বুলি ইচ্ছা মনত পোষণ কৰি ৰাখি থৈছে, সেই ইচ্ছা তেওঁলোকৰ জুন মাহৰ পিছত পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। বন্ধুসকল, 2024 বৰ্ষতো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কেইটামান উপায় কৰাৰ বিশেষ প্ৰয়োজন আছে। সেই উপায়কেইটা হৈছে, প্ৰথম উপায়টো হ'ল তেওঁলোকে কপালত প্ৰতিদিনে চন্দনৰ তিলক লোৱা উচিত। দ্বিতীয় উপায়টো হ'ল প্ৰতি 4 মাহৰ মূৰে 4টা নাৰিকল তেওঁলোকে নদীত প্ৰবাহিত কৰাৰ প্ৰয়োজন আছে। তৃতীয়তে তেওঁলোকে প্ৰত্যেক দিনে গুৰুৰ যি মন্ত্ৰ ওম গুৰুবেই নমঃ, এই মন্ত্ৰটো প্ৰত্যেক দিনে ৰাতিপুৱা আৰু সন্ধিয়া 21 বাৰকৈ জপ কৰাৰ প্ৰয়োজনীয়তা আছে। চতুৰ্থতে তেওঁলোকে কোনো মন্দিৰ বা নামঘৰ বা ধৰ্মস্থান নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এই বছৰত যিমান পাৰে সহায় কৰিব লাগে। পাৰিলে কোনো মন্দিৰত বা নামঘৰত নিৰ্মাণৰ সামগ্ৰী যেনেকৈ চিমেণ্ট, লোহা, ইটা ইত্যাদিবিলাক তেওঁলোকে দান কৰিব লাগে। যদি তেওঁলোকে উপায়কেইটা কৰে, তেন্তে এই বছৰত যদি কিবা তেওঁলোকৰ সমস্যা হ'ব লগা আছে, সেই সমস্যাৰ পৰা তেওঁলোকে বহু পৰিমাণে ৰক্ষা পৰিব। বন্ধুসকল, সদৌ সকলো কৰ্কট ৰাশিৰ জাতক জাতিকালৈ মোৰ তৰফৰ পৰা 2024 বৰ্ষৰ আগতীয়াকৈ আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই বছৰটো ভালে যাওক, আপোনালোকৰ সকলো মনৰ ইচ্ছা পূৰ্ণ হওক, আপোনালোকৰ সকলোৰে মংগল হওক। বন্ধুসকল, এইখিনিকে কৈ মই আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।